দেওবাৰ বজাৰলৈ গৈছিলোঁ আমাৰ ইয়াত সাপ্তাহিক বজাৰ হয় আৰু বহুতখিনি বজাৰ কৰি আনিলোঁ মনোজ ভাই মোৰ ওপৰত খঙে উঠিছে কিছুমান বস্তু আনাৰ কাৰণে বাকী এইখিনি বাৰু আনাৰ কাৰণে বাৰু খং উঠা নাই কাৰণ এইখিনি নিজেই কিনিছে তিয়হ আছে তাৰপাছতে এইফালে চব্জিটো লাগিবই আৰু এইফালে কি কয় জিকা অঁ তোমাৰ ফেভৰেট হয় আৰু এইফালে এয়া মৰাপাত পুৰা তাজা তাজা আৰু কি হ'ল ভালো লাগে মৰাপাত খাই মেলি এতিয়া এয়া আৰু এইফালে জিকা বহুত আনিলা নেকি অ' হা আৰু এইফালে মেইন কি হয় গাহৰি আজিকালি মনোজ ভাই গাহৰি খাই নহয় সেইকাৰণে গাহৰি আনিছে আগতে নহ'লে গাহৰি খাবই নাপাওঁ নাখায়ো নানেও আমাৰ কাৰণে চিন্তাই নকৰে অকল ব্ৰইলাৰ খাই আমনি লাগি গৈছিলে তাৰপাছতে এতিয়া ঢেকীয়া ছিজন যিহেতু ঢেকীয়া মানে ঢেকীয়া পায় বাৰু কিন্তু হ'লেও মানে কি হ'ল ইমান ঢেকীয়া নাপায় আৰু অকণমান পায় কিন্তু 11 মান লৈ আহিছোঁ বজাৰৰ পৰা তাৰপাছতে এয়া ভেন্দি বইল কৰি খায় মনোজ ভাই বইলে খায় আকৌ এইফালে পালেং আৰু এটা কথা এই কচু দুটা যে দুটাত 20 টকা এটা 10 টকাকৈ মানে ভয়ো লাগিছে এগালমান কিনিবলৈ এতিয়া মানে কচু নিসিজে যে সেইকাৰণে মানে কিনিবলৈ ভয় লগাৰ কাৰণে কচু দুটা ল'লোঁ নহয় দুটাত 20 টকা হৈ গ'ল আধা কেজি আকৌ আৰু এইফালে ঔটেঙা তাৰপাছতে অমিতা আৰু এই ডাঙৰ কলডিলটা আনিছিলে ক'ত গ'ল জানো মনোজ ভাই ক'ৰবাত থ'লে থৈ দিছে তাৰপিছত আৰু তেল নালাগে কৈছিলে তেল খাব নালাগে আজিৰ পৰা বইল কৈ আছিলে কিন্তু তথাপিও মই মানে মনোজ ভাই মানে তেল খাব নালাগে কৈ আছিলে কিন্তু তথাপিও মই একদম পূৰা এয়া আধা লিটাৰ তেল লৈ আনিলোঁ তেল মেইন যিহেতু মনোজ ভাইয়ে নাখায় আমি খাওঁ নহয় আৰু এইফালে চেৱৈ গাখীৰটো ক'ত গ'ল গাখীৰটো ইয়াতে আছেতো ডিকিত আছে ডিকিত ওলোৱাই নাই ডিকিত আছে গাখীৰ আনিছিলোঁ তাৰপিছতে এইফালে এয়া এইটো মেইনকৈ মই মনোজ ভাইৰ কাৰণে আনিছোঁ মানে অলপতে খং উঠি থাকে গুজৰি খং উঠি থাকে যে অকণমান খাই যেন মগজ হয় This is eggs. One plate. এইটো বস্তুৱে ভাল পায় মানে খাই এইটো পিস্তাটো বাকী ইয়াত কিনি আনিলোঁ এইখিনি মানে কিনাৰ কাৰণে খং উঠিছে কাৰণ ইয়াত মানে বহুত পইচা যায় বুলি মানে মনোজ ভাই কৈছে আৰু সেইকাৰণে খং উঠিছে বাকী আজি বজাৰ 11 মান কৰিলোঁ আৰু বহুতখিনি আছিলে এই ডাঙৰ কলডিলটাও আনিছিলোঁ ক'ত থাকিলে আৰু গাখীৰ আনিছিলোঁ আৰু কিবাকিবি আনিছিলোঁ নাই এতিয়া আৰু কুন্দুলি আনিছিলোঁ আৰু ইমানখিনি বস্তু অনাৰ কাৰণটো হৈছে আমি মানে পুটুককৈ গৈ মানে বজাৰৰ পৰা বস্তু অনাৰ অভ্যাসটো নাই সপ্তাহত এদিন কৰোঁ ভালকৈ কৰোঁ